সিংহ ৰাশি সাপ্তাহিক ৰাশিফল 24 পৰা 31 জুলাই 2026। সিংহ ৰাশিৰ জাতক জাতিকাসকল 24 পৰা 31 জুলাই এই 8 দিন আপোনাৰ জীৱনত এটা ডাঙৰ পৰিৱৰ্তনৰ সূচনা কৰিব পাৰে। বন্ধ হৈ থকা কাম আগবাঢ়িব পাৰে, কিন্তু এটা ভুল সিদ্ধান্তই সকলো সুযোগ নষ্ট কৰিব পাৰে। কোনটো দিন আটাইতকৈ শুভ, কাৰ ওপৰত বিশ্বাস কৰিব আৰু কোনটো কাম একেবাৰেই নকৰিব, এই সম্পূৰ্ণ ৰাশিফল শেষলৈকে নিশ্চয় চাওক। প্ৰথমতে আহিছোঁ কোনবোৰ ভুল কৰিব নালাগে এই সময়ছোৱাত। 24 পৰা 31 জুলাই 2026 এই সময়ছোৱাত সিংহ ৰাশিৰ বাবে আটাইতকৈ ডাঙৰ ভুল হ'ব পাৰে খৰখেদাকৈ সিদ্ধান্ত লোৱা। কোনো সুযোগ আহিলে ভালদৰে চিন্তা নকৰাকৈ হয় বুলি কোৱাটো বা আৱেগত সিদ্ধান্ত ল'লে লাভৰ সলনি ক্ষতি হ'ব পাৰে। কৰ্মক্ষেত্ৰত ঊৰ্ধ্বতন বা সহকৰ্মীৰ সৈতে অহংকাৰ বা খঙত কথা নক'ব। এই সপ্তাহত আপোনাৰ কথা বতৰা আৰু আচৰণেই ভৱিষ্যতৰ নতুন সুযোগ নিৰ্ধাৰণ কৰিব পাৰে। ব্যৱসায়ত নতুন অংশীদাৰিত্ব ধাৰ দিয়া বা ইনভেষ্ট কৰাৰ আগতে সকলো তথ্য ভালদৰে পৰীক্ষা কৰক। কেৱল মুখৰ কথাত বিশ্বাস কৰি ধন লগোৱাটো এৰাই চলক। টকা পইচাৰ ক্ষেত্ৰত অপ্ৰয়োজনীয় খৰচ নিয়ন্ত্ৰণ কৰক। এই সময়ত সঞ্চয় কৰা টকাই আগন্তুক মাহত ডাঙৰ সহায় কৰিব পাৰে। প্ৰেম আৰু পাৰিবাৰিক জীৱনত তৃতীয় ব্যক্তিৰ কথাত বিশ্বাস কৰি ভুল বুজাবুজি সৃষ্টি নকৰিব। খোলাখুলিকৈ কথা বতৰা পাতিলে সম্পৰ্ক অধিক শক্তিশালী হ'ব। এই সপ্তাহত আপোনাৰ আটাইতকৈ ডাঙৰ শক্তি হ'ব ধৈৰ্য, আত্মবিশ্বাস আৰু বিচক্ষণতা। খৰধৰকৈ খং আৰু অহংকাৰৰ পৰা আঁতৰি থাকিলে বহুদিন ধৰি অপেক্ষা কৰি থকা এটা ভাল সুযোগ আপোনাৰ জীৱনলৈ আহিব পাৰে। মনত ৰাখিব, সঠিক সময়ত সঠিক সিদ্ধান্তই ভাগ্য সলনি কৰিব পাৰে, কিন্তু এটা ভুল সিদ্ধান্তই ডাঙৰ সুযোগ হাতৰ পৰা নাইকিয়া কৰিব পাৰে। প্ৰথমতে আহিছোঁ ধন সম্পত্তি। 24 পৰা 31 জুলাই 2026 এই সময়ছোৱাত টকা পইচাৰ ক্ষেত্ৰত সিংহ ৰাশিৰ বাবে মধ্যমীয়া কিন্তু আশাব্যঞ্জক ফল দেখা যায়। আগতে ৰৈ থকা কোনো টকা ঘূৰাই অহাৰ সম্ভাৱনা আছে, অথবা বহুদিন ধৰি চেষ্টা কৰি থকা আৰ্থিক সুযোগ এটা আপোনাৰ কাষ চাপিব পাৰে। চাকৰিয়ালসকলৰ বাবে অতিৰিক্ত দায়িত্বৰ বিনিময়ত প্ৰশংসা বা ভৱিষ্যতে লাভজনক সুযোগৰ দুৱাৰ মুকলি হ'ব পাৰে। ব্যৱসায়ীসকলে নতুন গ্ৰাহক, নতুন অৰ্ডাৰ বা লাভজনক চুক্তি লাভ কৰাৰ সম্ভাৱনা দেখা যায়, কিন্তু সকলো কাগজ-পত্ৰ ভালদৰে পৰীক্ষা কৰিহে চহী কৰিব। এই সপ্তাহত অপ্ৰয়োজনীয় খৰচ নিয়ন্ত্ৰণ কৰাটো অতি গুৰুত্বপূৰ্ণ। বিলাসী সামগ্ৰী বা আৱেগিকভাৱে কৰা খৰচে বাজেট বিঘ্নিত কৰিব পাৰে। সঞ্চয়ৰ ওপৰত গুৰুত্ব দিলে আগন্তুক দিনত লাভ পাব। যদি ঘৰ, মাটি বা অন্য সম্পত্তিৰ সৈতে জড়িত কোনো কাম চলি আছে, তেন্তে সিদ্ধান্ত লোৱাৰ আগতে অভিজ্ঞ ব্যক্তিৰ পৰামৰ্শ লোৱাটো ভাল। খৰধৰ কৰি ইনভেষ্ট নকৰিব। ধাৰ দিয়া বা আনৰ বাবে গেৰেণ্টি হোৱাত সাৱধান থাকক। সকলোৰে সহজে বিশ্বাস নকৰিব। নিজৰ কষ্টেৰে উপাৰ্জন কৰা ধনৰ সঠিক ব্যৱস্থাপনাই এই সপ্তাহত আপোনাক শক্তিশালী অৱস্থাত ৰাখিব। মূল কথা, ধন লাভৰ সুযোগ আছে, কিন্তু বুদ্ধিমত্তাৰে খৰচ আৰু সঠিক সিদ্ধান্ত ল'লে সেই লাভ দীৰ্ঘস্থায়ী হ'ব। সঞ্চয়, পৰিকল্পনা আৰু ধৈৰ্যই এই সপ্তাহত আপোনাৰ আটাইতকৈ ডাঙৰ আৰ্থিক শক্তি হ'ব। প্ৰেম আৰু দাম্পত্য জীৱন। 24 পৰা 31 জুলাই 2026 এই সময়ছোৱাত প্ৰেম আৰু দাম্পত্য জীৱনত সিংহ ৰাশিৰ বাবে অনুভূতি, বিশ্বাস আৰু পাৰস্পৰিক বুজাবুজিৰ বিশেষ প্ৰয়োজন হ'ব। এই সপ্তাহত সৰু ভুল বুজাবুজি হ'ব পাৰে, কিন্তু ধৈৰ্য আৰু মুকলিকৈ কথা পাতিলে সকলো সমস্যা সহজে সমাধান হ'ব। যিসকলে প্ৰেমৰ সম্পৰ্কত আছে, তেওঁলোকৰ বাবে সঙ্গীৰ সৈতে অধিক সময় কটোৱাৰ সুযোগ আহিব পাৰে। বহুদিন ধৰি মনত থকা কথা খোলাখুলিকৈ ক'লে সম্পৰ্ক অধিক গভীৰ আৰু মজবুত হ'ব পাৰে, কিন্তু অহংকাৰ বা জেদৰ বাবে তৰ্কত জড়িত হোৱাটো এৰাই চলক। বিবাহিতসকলৰ বাবে এই সপ্তাহত পৰিয়ালৰ দায়িত্ব কিছু বৃদ্ধি পাব পাৰে। জীৱনসংগীৰ মতামতক সন্মান দিলে ঘৰত শান্তি আৰু সুখ বজাই ৰাখিব পাৰিব। একেলগে কোনো গুৰুত্বপূৰ্ণ সিদ্ধান্ত ল'বলগীয়া হ'লে ধৈৰ্যৰে আলোচনা কৰক। অবিবাহিতসকলৰ বাবে নতুন পৰিচয় বা বিশেষ কাৰোবাৰ সৈতে চিনাকি হোৱাৰ সম্ভাৱনা আছে, কিন্তু কেৱল বাহ্যিক আকৰ্ষণ চাই তৎক্ষণাত সিদ্ধান্ত নল'ব। প্ৰথমতে মানুহজনক ভালদৰে চিনি লোৱাটো বেছি জৰুৰী। এই সপ্তাহত তৃতীয় ব্যক্তিৰ কথা শুনি নিজৰ সম্পৰ্কত সন্দেহ সৃষ্টি নকৰিব। বিশ্বাসেই সম্পৰ্কৰ আটাইতকৈ ডাঙৰ শক্তি। মৰম, সন্মান আৰু সত্যবাদিতাৰে আগবাঢ়িলে সম্পৰ্কত মধুৰতা বৃদ্ধি পাব। মূল কথা, এই সপ্তাহত খঙত নহয়, মৰমেৰে কথা কওক। বিশ্বাস অটুট ৰাখক আৰু আপোনাৰ সম্পৰ্ক অধিক সুখী আৰু শক্তিশালী হৈ উঠিব পাৰে। তাৰপিছত আহিছোঁ কৰ্মজীৱন, চাকৰি আৰু ব্যৱসায়। 24 পৰা 31 জুলাই 2026 এই সময়ছোৱাত কৰ্মক্ষেত্ৰত সিংহ ৰাশিৰ বাবে নতুন সুযোগ আৰু নতুন দায়িত্ব আহিব পাৰে। এই সপ্তাহত আপোনাৰ
পৰিশ্ৰম আৰু নেতৃত্ব দিয়াৰ ক্ষমতাই বহু লোকৰ দৃষ্টি আকৰ্ষণ কৰিব। চাকৰিয়ালসকলৰ বাবে ঊৰ্ধ্বতন বিষয়াৰ পৰা প্ৰশংসা বা নতুন দায়িত্ব লাভ কৰাৰ সম্ভাৱনা আছে। বহুদিন ধৰি অপেক্ষা কৰি থকা কোনো কাম সম্পূৰ্ণ হোৱাৰ সুযোগ দেখা যায়, কিন্তু সহকৰ্মীৰ সৈতে অহংকাৰ বা খঙত তৰ্ক বিতৰ্ক নকৰিব। শান্ত আচৰণি আপোনাৰ সফলতা বৃদ্ধি কৰিব। যিসকলে নতুন চাকৰি বিচাৰি আছে তেওঁলোকৰ বাবে এই সপ্তাহত সাক্ষাৎকাৰ, ফোন কল বা ইতিবাচক খবৰ অহাৰ সম্ভাৱনা আছে। নিজৰ দক্ষতা আত্মবিশ্বাসেৰে উপস্থাপন কৰিলে ভাল ফলাফল লাভ কৰিব পাৰে। ব্যৱসায়ীসকলৰ বাবে নতুন গ্ৰাহক, নতুন অৰ্ডাৰ বা লাভজনক চুক্তি লাভৰ সম্ভাৱনা আছে। কিন্তু অংশীদাৰিত্ব বা ডাঙৰ ইনভেষ্ট কৰাৰ আগতে সকলো নথিপত্ৰ বা চৰ্ত ভালদৰে পৰীক্ষা কৰক। কেৱল মুখৰ কথাত বিশ্বাস কৰি সিদ্ধান্ত নল'ব। যদি নিজে নতুন ব্যৱসায় আৰম্ভ কৰাৰ কথা ভাবিছে তেন্তে এই সপ্তাহত পৰিকল্পনা, বজাৰ সমীক্ষা আৰু প্ৰস্তুতিৰ ওপৰত গুৰুত্ব দিয়ক। সঠিক পৰিকল্পনাই আগন্তুক সফলতাৰ ভেটি গঢ়িব। এই সপ্তাহৰ পৰামৰ্শ: সময়ৰ মূল্য দিয়ক, অসম্পূৰ্ণ কাম শেষ কৰক আৰু অযথা তৰ্ক বিতৰ্কৰ পৰা আঁতৰি থাকক। ধৈৰ্য, শৃংখলা আৰু আত্মবিশ্বাস বজাই ৰাখিলে কৰ্মক্ষেত্ৰত আৰু ব্যৱসায়ত দুয়োটাতে উন্নতিৰ পথ মুকলি হ'ব পাৰে। তাৰপিছত আহিছোঁ এই সপ্তাহত কাৰ ওপৰত বিশ্বাস কৰিব। 24 পৰা 31 জুলাই 2026 এই সময়ছোৱাত সিংহ ৰাশিৰ বাবে বিশ্বাসৰ বিষয়টো অতি গুৰুত্বপূৰ্ণ। এই সপ্তাহত সকলোৰে পৰামৰ্শ একেধৰণে গ্ৰহণ নকৰিব। যিসকলে আগতেও কঠিন সময়ত আপোনাৰ কাষত থিয় দিছিল তেওঁলোকৰ ওপৰতহে অধিক বিশ্বাস ৰাখক। কৰ্মক্ষেত্ৰত বহুতে ভাল পৰামৰ্শ দিয়াৰ দৰে দেখুৱাব পাৰে, কিন্তু সকলো পৰামৰ্শ আপোনাৰ বাবে উপকাৰী নহ'বও পাৰে। গুৰুত্বপূৰ্ণ সিদ্ধান্ত লোৱাৰ আগতে নিজৰ বিচাৰ বুদ্ধি ব্যৱহাৰ কৰক আৰু তথ্য পৰীক্ষা কৰক। ব্যৱসায়ত নতুন অংশীদাৰ বা নতুন গ্ৰাহকৰ সৈতে কাম আৰম্ভ কৰাৰ আগতে তেওঁলোকৰ বিশ্বাসযোগ্যতা নিশ্চিত কৰক। কাগজ-পত্ৰ নপঢ়াকৈ বা মুখৰ কথাত নিৰ্ভৰ কৰি কোনো ডাঙৰ সিদ্ধান্ত নল'ব। প্ৰেম আৰু পাৰিবাৰিক জীৱনত জীৱনসংগী বা পৰিয়ালৰ অভিজ্ঞ সদস্যৰ পৰামৰ্শ আপোনাৰ বাবে সহায়ক হ'ব পাৰে, কিন্তু তৃতীয় ব্যক্তিৰ কথাত সহজে বিশ্বাস কৰি ভুল বুজাবুজি সৃষ্টি নকৰিব। এই সপ্তাহৰ মূল মেছেজ: বিশ্বাস কৰক সৎ, পৰীক্ষিত আৰু শুভকামনা কৰা মানুহক। অচিনাকি লোকৰ মিঠা কথাত বা অবাস্তৱ প্ৰতিশ্ৰুতিত সহজে প্ৰভাৱিত নহ'ব। ধৈৰ্য আৰু বিচক্ষণতাৰে আগবাঢ়িলে সঠিক মানুহ আৰু সঠিক সুযোগ দুয়োটাৰে আপোনাৰ জীৱনলৈ আহিব পাৰে। এই সপ্তাহত সিংহ ৰাশিৰ ব্যক্তিয়ে কোনটো কাম একেবাৰে কৰিব নালাগে। 24 পৰা 31 জুলাই 2026 এই সময়ছোৱাত সিংহ ৰাশিৰ জাতক জাতিকাই কিছুমান কামৰ পৰা বিশেষভাৱে আঁতৰি থাকিব লাগে। সৰ্বপ্ৰথমে খং বা আৱেগত কোনো ডাঙৰ সিদ্ধান্ত একেবাৰেই নল'ব। আপোনাৰ ৰাগ বা খঙে আপোনাৰ বাবে ডাঙৰ ক্ষতি আনিব পাৰে। ধাৰ লৈ অপ্ৰয়োজনীয় খৰচ নকৰিব আৰু কেৱল লাভৰ লোভত যিকোনো ইনভেষ্টত সময় নপৰিব। সকলো তথ্য ভালদৰে পৰীক্ষা কৰিহে আৰ্থিক সিদ্ধান্ত লওক। কাগজ-পত্ৰ নপঢ়াকৈ কোনো চুক্তিত চহী নকৰিব। চাকৰি, ব্যৱসায় বা সম্পত্তিৰ ক্ষেত্ৰত সৰু ভুলেও পিছলৈ ডাঙৰ সমস্যাৰ সৃষ্টি কৰিব পাৰে। 3 নম্বৰ হৈছে তৃতীয় ব্যক্তিৰ কথাত বিশ্বাস কৰি নিজৰ প্ৰিয়জন বা সহকৰ্মীৰ সৈতে তৰ্ক বিতৰ্ক নকৰিব। সত্যতা নিশ্চিত নকৰাকৈ কোনো সিদ্ধান্ত লোৱাটো এৰাই চলক। অহংকাৰ বা ময়েই সকলো জানো বুলি মনোভাৱ এই সপ্তাহত আপোনাৰ সাফল্যৰ আটাইতকৈ ডাঙৰ বাধা হ'ব পাৰে। প্ৰয়োজন হ'লে অভিজ্ঞ ব্যক্তিৰ পৰামৰ্শ ল'বলৈ কুণ্ঠাবোধ নকৰিব। এই সপ্তাহৰ সাৱধানবাণী: ধৈৰ্য ৰাখক, ভাবি চিন্তি সিদ্ধান্ত লওক আৰু নিজৰ লক্ষ্যৰ পৰা বিচলিত নহ'ব। এই সৰু সাৱধানতাবোৰ মানি চলিলে 24 পৰা 31 জুলাই 2026 এই সময়ছোৱা বহু ক্ষেত্ৰত বাধা এৰাই সফলতাৰ দিশে আগবাঢ়িব পাৰিব। এই সপ্তাহত কোনটো দিন আপোনাৰ বাবে আটাইতকৈ শুভ হ'ব? 24 পৰা 31 জুলাই 2026 ভিতৰত 26 জুলাই, 30 জুলাই সিংহ ৰাশিৰ বাবে তুলনামূলকভাৱে অধিক শুভ বুলি ধৰা হয়। 26 জুলাই এই দিনটোত আত্মবিশ্বাস, সন্মান আৰু নতুন আৰম্ভণিৰ বাবে অনুকূল হ'ব পাৰে। বহুদিন ধৰি ৰৈ থকা কাম আগবাঢ়িব পাৰে। গুৰুত্বপূৰ্ণ আলোচনা, পৰিকল্পনা বা নতুন সুযোগ গ্ৰহণৰ বাবে দিনটো সহায়ক হ'ব পাৰে। 30 জুলাই এই দিনটো টকা-পইচা, কৰ্মজীৱন আৰু শুভ সংবাদৰ ক্ষেত্ৰত ইতিবাচক শক্তি কঢ়িয়াই আনিব পাৰে। ঊৰ্ধ্বতন ব্যক্তি বা অভিজ্ঞ লোকৰ সহায় লাভ কৰাৰ সম্ভাৱনা আছে। প্ৰাৰ্থনা, দান-পুণ্য বা ইতিবাচক সিদ্ধান্ত লোৱাৰ বাবে এই দিনটো অতি শুভ হ'ব। পৰামৰ্শ: এই দুয়োটা দিনত খং নিয়ন্ত্ৰণ কৰি আত্মবিশ্বাসেৰে আগবাঢ়ক। ভাল সুযোগ আহিলে বুদ্ধিমত্তাৰে গ্ৰহণ কৰক আৰু কোনো ডাঙৰ সিদ্ধান্ত লোৱাৰ আগতে সকলো দিশ বিবেচনা কৰক। বন্ধু-বান্ধৱীসকল, এয়া আছিল সিংহ ৰাশিৰ বাবে
24 পৰা 31 জুলাই 2026 ৰাশিফল আপোনালোকৰ কেনে লাগিল কমেণ্ট কৰি জয় সূৰ্যদেৱ লিখি জনাব। যদি এই ভিডিঅ'টোৱে আপোনাক অলপ সহায় কৰিছে তেন্তে লাইক কৰক, আপোনাৰ বন্ধু বান্ধৱ আৰু পৰিয়ালৰ সৈতে শ্বেয়াৰ কৰক আৰু এনেধৰণৰ সাপ্তাহিক আৰু মাহেকীয়া ৰাশিফল পাবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো টিপি ৰাখিব। মই পুনৰ আহিম নতুন ৰাশিফল আৰু জ্যোতিষীয় সম্পৰ্ক ভিডিঅ' লৈ। তেতিয়ালৈকে সুখী থাকক, সুস্থ থাকক আৰু ভগৱান সূৰ্যদেৱৰ কৃপা সদায় আপোনাৰ ওপৰত বৰ্ষিত হওক। ধন্যবাদ।